বৈভৱ সূৰ্যবংশীয়ে ভংগ কৰিলে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ ৩৬ বছৰীয়া অভিলেখ। ১৫ বছৰ বয়সত ভাৰতীয় মূল দলত স্থান লাভ বিস্ময় বালক বৈভৱ সূৰ্যবংশীৰ। ভাৰতৰ টি-20 ক্ৰিকেটৰ নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ। শনিবাৰে BCCAই ঘোষণা কৰিলে এছিয়ান গেমছৰ লগতে আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ'ব লগা টি-20 শৃংখলাৰ বাবে ভাৰতীয় ক্ৰিকেট দল। IPL ২০২৬ ছিজনত ক্ৰিজত বেটিং ধুমুহাৰ সৃষ্টি কৰা বিস্ময় বালক বৈভৱ সূৰ্যবংশীয়ে লাভ কৰিলে টীম ইণ্ডিয়াৰ টি-20 ক্ৰিকেট দলত স্থান। মাত্ৰ ১৫ বছৰ ৭১ দিন বয়সতে জাতীয় দলত স্থান লাভেৰে ৩৬ বছৰীয়া শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰিলে বেবী বছ খ্যাত বৈভৱ সূৰ্যবংশীয়ে। ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰে ১৬ বছৰ ২০৫ দিনত জাতীয় দলত স্থান লাভ কৰিছিল। এতিয়া আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ'ব লগা শৃংখলাত যদি অভিষেক ঘটে তেন্তে ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত আন্তঃৰাষ্ট্ৰীয় মেচত অভিষেক কৰা সৰ্বকনিষ্ঠ ক্ৰিকেটাৰ ৰূপে পৰিগণিত হ'ব বিস্ময় বালক বৈভৱ। আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ'ব লগা শৃংখলাৰ বাবে দলটো BCCAই ঘোষণা কৰাৰ পাছতে চৰ্চাৰ মধ্যমণি হৈ পৰিছে ১৫ বছৰীয়া দুৰ্ধৰ্ষ বেটাৰ বৈভৱ। ইয়াৰ সমান্তৰালভাৱে শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত এছিয়ান গেমছৰ বাবে ঘোষণা কৰা ভাৰতীয় দলতো স্থান লাভ কৰিলে কোটি কোটি ক্ৰিকেট অনুৰাগীৰ নয়নৰ মণি বৈভৱ সূৰ্যবংশীয়ে। লক্ষণীয়ভাৱে টীম ইণ্ডিয়াৰ টি-20 ক্ৰিকেট দলৰ অধিনায়কৰ পৰা অপসাৰিত কৰা হ'ল মিষ্টাৰ 360 খ্যাত সূৰ্যকুমাৰ যাদৱক। কেৱল অধিনায়কেই নহয়, দলৰ পৰাও বাদ পৰিল বিশ্বকাপজয়ী অধিনায়ক সূৰ্যকুমাৰ যাদৱ। সূৰ্যকুমাৰ যাদৱৰ পৰিৱৰ্তে ভাৰতীয় টি-20 ক্ৰিকেট দলক নেতৃত্ব প্ৰদান কৰিব শ্ৰেয়াছ আয়াৰে। টীম ইণ্ডিয়াৰ উপ অধিনায়কৰ ভূমিকা পালন কৰিব তিলক বাৰ্মাই। টি-20 দলত স্থান লাভ কৰা আন খেলুৱৈসকল হ'ল ক্ৰমে অভিষেক শৰ্মা, সঞ্জু চেমছন, ঈশান কিষাণ, শিৱম দুবে, নীতিশ কুমাৰ ৰেড্ডী, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, বৰুণ চক্ৰৱৰ্তী, ৰবি বিষ্ণয়, মহম্মদ সিৰাজ, হৰ্ষিত ৰাণা, অৰ্শদীপ সিং, প্ৰিন্স যাদৱ আৰু বৈভৱ সূৰ্যবংশী। আনহাতে এছিয়ান গেমছৰ বাবে ঘোষণা কৰা ভাৰতীয় দলত দুখন শৃংখলাত থকা মহম্মদ সিৰাজৰ ঠাইত স্থান দিয়া হৈছে বলিং ট্ৰাক যশপ্ৰীত বুমৰাহক। IPL ২০২৬ত বেটিঙেৰে তাণ্ডৱ সৃষ্টি কৰা ১৫ বছৰীয়া বৈভৱ এইবাৰ সাজু হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ। ক্ৰিজত বাঘা বাঘা বলাৰক নিৰ্দয়ভাৱে প্ৰহাৰ কৰি বিশ্ব ক্ৰিকেটত আধিপত্য বিস্তাৰ কৰিবলৈ আহি আছে বেবী বছ বৈভৱ সূৰ্যবংশী। নিউজ ডেস্ক ৰিপৰ্ট, গগো স্পৰ্টছ NA।